জনজাতিকৰণৰ গোটেই বিষয়টো হিমন্ত বিশ্ব শৰ্মাই বাধা দি আছে গতিকে মুখ্য দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ আগতে এই কথাবোৰ উত্থাপন কৰিব কৈছো আৰু ক'ব কৈছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই প্ৰতিবেদন দিয়া কথাটোত বাধা দি আছে কালি অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে শুনিছেনে কৈছে যে আগৰ আমাৰ বিধানসভাৰ আমাৰ প্ৰস্তাৱ সেই প্ৰস্তাৱত কোৱা হৈছে যে এক্সিস্টিং ট্ৰাইবেল সকলৰ কোনো হানি বিঘিনি নোহোৱাকে ছটা জনগোষ্ঠীক তেওঁলোকক এছটিকৰণ জনজাতি কৰা হ'ব সেইটোত তেওঁ কৈছে যে বেলেগৰ অসুবিধা নোহোৱাকে কৰিবৰ প্ৰস্তাৱ কৰিছে তাৰ বিৰুদ্ধে তেওঁ কৈছে যে তেওঁলোকৰ হানি বিঘিনি কৰি পিনে এছটি দিম বুলি তেওঁ কৈছে তাৰ মানে জনজাতিসকল আৰু অজনজাতি যিসকলে জনজাতি বিচাৰিছে তেওঁলোকৰ কাৰণে সংঘাত লগাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কথা আৰম্ভ কৰিছে মই যোৱাকালি সংবাদ মাধ্যমক কৈছো যে মন্ত্ৰী গোটৰ অধ্যক্ষ হৈ থকা মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী গোটৰ কোনো ধৰণৰ প্ৰতিবেদন দিয়া নাই যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে যে এক্সিস্টিং জনজাতিসকলক ক্ষতি কৰি তেওঁ 6 জনগোষ্ঠীক জনজাতি দিব তাৰ মানে সংঘাত সৃষ্টি কৰিব কৈছে মূল মানুহগৰাকী জনজাতিকৰণৰ এই প্ৰস্তাৱটো ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীলৈকে গৈ নোপোৱা গৃহ মন্ত্ৰণালয়লৈকে গৈ নোপোৱাৰ মূল মানুহগৰাকী হিমন্ত বিশ্ব শৰ্মা এইটো কথাই প্ৰমাণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীৰ কথা যোৱাকালি মুখ্যমন্ত্ৰীৰ বক্তব্য এই কথা প্ৰমাণ কৰিছে সৰ্বানন্দ সোণোৱাল যেতিয়া কেন্দ্ৰীয় মন্ত্ৰী আছিল 14 চনৰ পৰা সেই সময়ত কিছু কাম হৈছিল এই মডেলিটি কমিটি ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ লগত আলোচনা গৃহ মন্ত্ৰীৰ লগত আলোচনা তাৰ পাছত মডেলিটি কমিটিৰ লগত বিভিন্ন সংগঠনৰ আলোচনা তাৰ পাছত তেওঁলোকৰ আৰজিআইৰ লগত ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ লগত আলোচনা কিন্তু যেতিয়া আমি দেখিলো মন্ত্ৰী গোট বনাই যেতিয়া হিমন্ত বিশ্ব শৰ্মাক 2020 চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল থাকোতে যেতিয়া দায়িত্ব দিলে তেতিয়াই পাকে প্ৰকাৰে হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টোক যাতে বাধা দিব পাৰে ভেটো দিব পাৰে তাৰ কাৰণে কুটকুশল ৰচনা কৰি আছে দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ সময়ত আমি ক'ব খুজিছো আপোনালোকৰ ভিজন ডকুমেণ্টৰ 28 পৃষ্ঠাত যিটো প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰীয়ে নিজে 2014 চনৰ নিৰ্বাচনৰ আগত নিৰ্বাচনী সভাসমূহত যিবোৰ প্ৰতিশ্ৰুতি দিছিল 30 মাৰ্চ 2019 চনত ডিব্ৰুগড় জিলাৰ মৰাণত যি প্ৰতিশ্ৰুতি দিছিল আৰু শোণিতপুৰ জিলাৰ গ্ৰহপুৰত যি প্ৰতিশ্ৰুতি দিছিল প্ৰতিশ্ৰুতি দিয়াৰ 6 বছৰ 5 মাহ 13 দিন অতিক্ৰম কৰিছে কাইলৈ দিনটোলৈকে এই প্ৰতিশ্ৰুতিবোৰ আপুনি পালন কৰিবৰ কাৰণে আপুনি দায়বদ্ধ নহয় নেকি দেশৰ প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছো কাৰণ আপোনালোকৰ চৰকাৰৰ দিনতে কেন্দ্ৰীয় গৃহমন্ত্ৰী পৰ্যায়ত আলোচনা হৈছিল আপুনি জানে যে আপোনাৰ প্ৰথম চৰকাৰ 14 চনৰ হোৱাৰ সময়ত 2014 চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ লগত আলোচনা হৈছিল গৃহমন্ত্ৰীৰ লগত আলোচনা হোৱাৰ পিছত এখন মডেলিটি কমিটি আপোনালোকে বনাইছিল জনজাতিসকলক যিসকলে জনজাতি বিচাৰিছে তেওঁলোকক জনজাতি দিবৰ কাৰণে মডেলিটি কমিটিৰ লগত 6টা জনগোষ্ঠীৰ জনজাতীয় সংগঠনসমূহে তেওঁলোকে যিসমূহ সংগঠন আছে তেওঁলোকে মডেলিটি কমিটিৰ লগত 7 বাৰ বহিছে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ লগত 3 বাৰ বহিছে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ যিগৰাকী দায়িত্বত আছে তেওঁ এই মডেলিটি কমিটিৰ তেওঁ এই কমিটিৰ সদস্য আছিল কিন্তু এই যে বাৰে বাৰে আলোচনা কৰাৰ পাছত তেওঁলোকে আনকি মডেলিটি কমিটি 7 বাৰ বহি বিভিন্ন ধৰণৰ কথা বতৰা লোৱাৰ পাছত এথন যিটো কালচাৰেল তেওঁলোকে প্ৰতিবেদন ললে সেই প্ৰতিবেদন গ্ৰহণ কৰাৰ পিছতো কিন্তু মডেলিটি কমিটিয়ে আঁচ এডালো নেমাৰিলে দাগ এটাও নেমাৰিলে 7 বাৰ বহিলে কিন্তু কোনো ধৰণৰ মডেলিটি কমিটিয়ে প্ৰতিবেদন নিদিলে 2020 চনত তেতিয়া অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছিলে সৰ্বানন্দ সোণোৱালৰ দিনত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মন্ত্ৰী গোট বনাইছিল মন্ত্ৰী গোটৰ সদস্য আছিল নৱদলে ডাঙৰীয়া আৰু চন্দন ব্ৰহ্ম ডাঙৰীয়া মন্ত্ৰী গোটে আপোনালোকে জানি আচৰিত হ'ব মন্ত্ৰী গোটে কিন্তু আজিলৈকে প্ৰতিবেদন নিদিলে 2020 চনৰ পৰা আজি এতিয়া 2025 চন 2020 চনৰ পৰা 5-6টা বছৰ পৰিক্ৰমা সম্পূৰ্ণ হ'ল সম্পূৰ্ণ হোৱাৰ পাছতো কিন্তু মন্ত্ৰী গোটে কোনো প্ৰতিবেদন নিদি তেওঁলোকে এতিয়া পুনৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে হেনো বিধানসভাৰ মজিয়াত পুনৰ এই প্ৰস্তাৱটো তেওঁলোকে প্ৰেৰণ কৰিব এনেকুৱা ধৰণৰ প্ৰস্তাৱ বিভিন্ন সময়ত প্ৰেৰণ কৰা হৈছে এজিপি গণপৰিষদৰ যেতিয়া চৰকাৰ আছিল প্ৰফুল্ল মহন্তৰ মুখ্যমন্ত্ৰী থাকোতেও এনেকুৱা ধৰণৰ প্ৰস্তাৱ বিধানসভাত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছিল এনেকুৱা ধৰণৰ প্ৰস্তাৱ প্ৰতি 5 বছৰৰ মূৰে মূৰে প্ৰতিখন চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰে বিধানসভাত কিন্তু প্ৰয়োজনীয় যিটো কাৰ্যকৰী পদক্ষেপ সেই পদক্ষেপ তেওঁলোকে আজিলৈকে
গ্ৰহণ কৰা নাই সেইকাৰণে দেশৰ প্ৰধানমন্ত্ৰী অসমৰ মজিয়ালৈ আহোঁতে আপোনাক সুধিব খুজিছোঁ আপোনালোকৰ চৰকাৰ অসম চৰকাৰে আজিলৈকে আজি কুপতি মন্ত্ৰী গোটৰ যিটো প্ৰতিবেদন আজিলৈকে কিয় দিব পৰা নাই বা আপোনালোকে এই গোটেই কামটো আপোনালোকৰ সদিচ্ছা নোহোৱাৰ কাৰণে কাৰণ বিধেয়কখন এবাৰ আনিছিলে সেই সময়ত যেতিয়া বিধেয়কখন আনিছিলে প্ৰথম ৰাজ্যসভালৈ ৰাজ্যসভাত তেওঁলোকে লে কৰিবৰ কাৰণে ৰাজ্যসভাত তেওঁলোকে উত্থাপন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল তেতিয়াও মানুহৰ প্ৰশ্ন আহিছিলে যে তাৰমানে সেই সময়ত 2014 চনৰ আৰু 16 চনৰ সময়ত লোকসভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছিলে লোকসভাত তেওঁলোকে প্ৰথম উত্থাপন কৰিব লাগে ৰাজ্যসভাতো উত্থাপন কৰিব পাৰে এনেকুৱাও নিয়ম আছে কিন্তু তেতিয়া কৈছিল যে ৰাজ্যসভাত কিয় উত্থাপন কৰিছে কাৰণ ৰাজ্যসভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাই সেইকাৰণে ৰাজ্যসভাত প্ৰথমে পিছত অৱশ্যে তেওঁলোকে উত্থাপনেই নকৰিলে উত্থাপন কৰিলেও বিৰোধী শক্তিৰ ওপৰত তেওঁলোকে দুখটো জাপি দিলে হ'লে যে বিৰোধী আমাৰ সংখ্যাগৰিষ্ঠতা নাই ৰাজ্যসভাত সেইকাৰণে এইখন ৰাজ্যসভাত আমি পাছ কৰিব নোৱাৰিম কিন্তু সেইটো নকৰিলে আনকি তেওঁলোকৰ যিখন কেবিনেটৰ বিজনেছ এডভাইজৰী কমিটি আছে সেই কমিটিয়ে এইখন উত্থাপন কৰাৰ যিটো পৰিৱেশ ৰাজ্যসভাত সেইটোকে বাধা দি ৰাখিলে মানে উত্থাপন নকৰিলে তেতিয়া গতিকে এইটো অতি সুপৰিকল্পিতভাৱে তেওঁলোকে এই যিখন বিল এইখন বিল কেৱল মাত্ৰ ৰাইজক ভোট ল'বৰ কাৰণেই তেওঁলোকে 2016 চনৰ আগত যিহেতু কৰিছিল 16 চনত 6টা জনগোষ্ঠীৰ মানুহৰ পৰা ভোট ল'বৰ কাৰণে এই কাম কৰিছিলে নেকি দেশৰ